সমগ্ৰ অসমবাসীলৈ ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি গৰু বিহু আৰু এই মুহূৰ্তত চহা খেতিয়কৰ গোপালকসকলৰ গোপালকসকলে ইতিমধ্যে গৰু নোওৱা ধোৱাত ব্যস্ত হৈছে আৰু মোৰ সহযোগীয়ে দেখুৱাইছে সমগ্ৰ দৃশ্য। এয়া এজাৰগুৰিৰ দৃশ্য। এজাৰগুৰি অঞ্চলৰ এইসকল চহা খেতিয়কে তেওঁলোকৰ পশুধনসমূহক জাঁজি নদীৰ কাষলৈ আনিছে। এই পৰিৱেশ জাঁজি, মই পুনৰ কৈছোঁ, এয়া এজাৰগুৰিৰ পৰিৱেশ আৰু এনেদৰে গোপালকসকলে তেওঁলোকৰ পশুধনসমূহ এয়া জাঁজি নদীলৈ নোৱাবৰ কাৰণে আনিছে, ধোৱাবৰ কাৰণে আনিছে আৰু এক উচ্চমুখৰ পৰিৱেশ। বিহুৰ ঢোলৰ তালে তালে এনেদৰে এয়া ধোৱা পৰ্ব আৰম্ভ কৰিছে। মই মোৰ সহযোগী সামগ্ৰিক দৃশ্য এয়া দেখুৱাই আছে। এয়া আচলতে অসমীয়াৰ পৰম্পৰা আৰু এনেদৰে গৰু বিহুৰ দিনা সমূহীয়াকৈ এগৰাকী যুৱক আছে, মই যুৱকৰ প্ৰথমতে অসমবাসীলৈ ৰঙালী বিহুৰ বহুত শুভকামনা জনাইছোঁ। আজি ৰঙৰ যি উৎসৱ, আমি যোৱা কালিৰ পৰা আমাৰ ইয়াত বুঢ়া মেথা সকলোৱে ব্যস্ত আছে। চাট বনাব লাগে, গৰু গা ধুৱাব লাগে আজি সংক্ৰান্তিৰ দিনা। গতিকে এই আমাৰ যি বাপতি সাহোন ৰঙালী বিহু, এই ৰঙালী বিহুৰ যি একতা, এই একতাই যাতে সমগ্ৰ অসমবাসী সকলোলৈকে আনন্দৰ জোৱাৰ লৈ আহক আৰু শুভেচ্ছা জনাইছোঁ পুনৰ সকলোকে। ধন্যবাদ জনাইছোঁ। মই এয়া দেখা পাইছে যে ইতিমধ্যে সকলোৱে এয়া চহা জীৱনৰ এখন জীয়া ছবি। গৰু বিহুৰ দিনা এয়া এজাৰগুৰিবাসী ৰাইজে সমূহীয়াভাৱে জাঁজি নদীত তেওঁলোকে গৰু ধুৱাইছে।